কৰিমগঞ্জত কৰিম থকাৰ কাৰণে গুচাই দিছে। এতিয়া মোৰ ধাৰণা হৈছে, সন্দেহ হৈছে কোনদিনা ধদৰ আলিৰ পৰা আলি গুচাই দিব, কাৰণ আলি মুছলমানৰ উপাধি হয়। কোনদিনা আমিন গাঁৱৰ পৰা আমিনটো গুচাই দিব। এইবিলাক মুখ্যমন্ত্ৰীয়ে কেলেণ্ডাৰখন প্ৰকাশ কৰিলে ভাল হৈ যায়। যোগী আদিত্যনাথ আৰু হিমন্ত বিশ্ব শৰ্মা দুইজনে গৈ মোদী ডাঙৰীয়াক ক'ব লাগে যে আহমেদাবাদ নামটো কিয় নুগুচায় মোদী ডাঙৰীয়াই, কাৰণ গুজৰাটৰ ৰাজধানীৰ নাম এতিয়াও আহমেদাবাদ হৈ আছে। প্ৰথমেতো সেইটোৰ পৰা আৰম্ভ কৰিব লাগে। যদি আহমেদাবাদৰ পৰা আহমেদটো কাটি গ'লে যদি ভাৰতৰ উন্নতি হয়, ধদৰ আলিৰ পৰা আলি কটা গ'লে যদি অসমৰ উন্নতি হয়, আমিন গাঁৱৰ পৰা আমিন কটা গ'লে যদি অসমৰ উন্নতি হয়, আমি তাৰ বিৰোধিতা নকৰোঁ। বিজেপি যদি ইমান কনফিডেণ্টেই হয়, এতিয়া কৰিমগঞ্জ জিলাৰ নাম সলাই দিলে, ইমান কনফিডেণ্ট পাৰ্টিয়েতো এইবিলাক নকৰে। এতিয়া কোনদিনা ধদৰ আলিৰ নাম বদলাব, কাৰণ তাতো আলিটো আছে। কৰিমগঞ্জত কৰিম থকাৰ কাৰণে গুচাই দিছে। এতিয়া মোৰ ধাৰণা হৈছে, সন্দেহ হৈছে কোনদিনা ধদৰ আলিৰ পৰা আলি গুচাই দিব, কাৰণ আলি মুছলমানৰ উপাধি হয়। কোনদিনা আমিন গাঁৱৰ পৰা আমিনটো গুচাই দিব। এইবিলাক মুখ্যমন্ত্ৰীয়ে কেলেণ্ডাৰখন প্ৰকাশ কৰিলে ভাল হৈ যায়। সংশয় আছে কাৰণ এইটো, সেইকাৰণে কৰিমগঞ্জৰ কৰিমটো গুচাই দিছে। শ্ৰীভূমি নামটো ভাল, মই নকওঁ যে শ্ৰীভূমি। কবিগুৰু ৰবীন্দ্ৰনাথৰ প্ৰতি মোৰ অপৰিসীম শ্ৰদ্ধা আছে, আৰু ৰবীন্দ্ৰনাথৰ প্ৰতি শ্ৰদ্ধা নথকা সংস্কৃতিবান মানুহ কম আছে। কিন্তু কবিগুৰুৱে শ্ৰীভূমি নামটো দিছিল চিলেট জিলাৰ কাৰণে, শ্ৰীহট্ট জিলাৰ কাৰণে। সেইখন বৰ্তমান বাংলাদেশত, মাজতে পাকিস্তানত আছিলে। এতিয়া শ্ৰীভূমিটো আনি কৰিমগঞ্জত দিছে, কৰিমগঞ্জৰ পৰা কৰিম গুচাই দিলে। এতিয়া মোৰ সন্দেহ হৈছে ধদৰ আলিৰ পৰা কোনদিনা আলিটো গুচাই দিয়ে, আমিন গাঁৱৰ পৰা আৰু কিমান পুৰ আছে, ক'ৰ কি নাম পৰিৱৰ্তন হ'ব। মুখ্যমন্ত্ৰীয়ে যোগী আদিত্যনাথৰ ফৰ্মুলাত যাব খুজিছে, তাৰ আগতে এটা সহজ বুদ্ধি আছে। এতিয়া যোগী আদিত্যনাথ আৰু হিমন্ত বিশ্ব শৰ্মা দুইজনে গৈ মোদী ডাঙৰীয়াক ক'ব লাগে যে আহমেদাবাদ নামটো কিয় নুগুচায় মোদী ডাঙৰীয়াই, কাৰণ গুজৰাটৰ ৰাজধানীৰ নাম এতিয়াও আহমেদাবাদ হৈ আছে। প্ৰথমেতো সেইটোৰ পৰা আৰম্ভ কৰিব লাগে। যদি আহমেদাবাদৰ পৰা আহমেদটো কাটি গ'লে যদি ভাৰতৰ উন্নতি হয়, ধদৰ আলিৰ পৰা আলি কটা গ'লে যদি অসমৰ উন্নতি হয়, আমিন গাঁৱৰ পৰা আমিন কটা গ'লে যদি অসমৰ উন্নতি হয়, আমি তাৰ বিৰোধিতা নকৰোঁ।